নমস্কাৰ মই আব্দুল হান্নান তোমালোকে চাই আছা লাৰ্নিং আসাম টুইন আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰীয়ে স্কুল বা কলেজত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেনেধৰণে দুআষাৰ বক্তব্য ৰাখিব তাৰ বিষয়ে আলোচনা কৰিম গতিকে আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়কে প্ৰমুখ্য কৰি মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ লগতে মঞ্চত উপবিষ্ট সন্মানীয় অতিথিবৃন্দ আৰু সভাত উপস্থিত থকা মোৰ মৰমৰ ভাইটি ভণ্টি বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই সকলোলৈ বিশ্ব পৰিৱেশ দিৱসৰ অলেখ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলোঁ এই শুভক্ষণত মোক দুআষাৰ ক'বলৈ সুযোগ প্ৰদান কৰি দিয়াৰ বাবে সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আজি 5 জুন আজিৰ এই দিনটোতে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিবলৈ 1972 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশে সিদ্ধান্ত গ্ৰহণ কৰিছিল পোনপ্ৰথমে 1973 চনৰ 5 জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল আৰু ইয়াৰ বিষয়বস্তু আছিল অনলি ওৱান আৰ্থ অৰ্থাৎ মাত্ৰ এখন পৃথিৱী প্ৰতি বছৰ ৰাষ্ট্ৰসংঘই নতুন নতুন শ্লোগান লৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰে এই দিৱস উদযাপনৰ মূল লক্ষ্য হ'ল বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা যাতে সকলোৱে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থ কৰি ৰাখে বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে এটা নতুন বিষয় অৰ্থাৎ নতুন থিম লৈ উদযাপন কৰা হয় প্ৰকৃতিয়ে আমাক নিস্বাৰ্থভাৱে বহুত দিছে এতিয়া আমাৰ কৰ্তব্য হ'ল তাক সংৰক্ষণ কৰা চহৰ অঞ্চলত মাটি দূষিত হোৱাটো মুখ্যত মানুহৰ কাৰ্যকলাপৰ ফলত হয় কিছুমান উদাহৰণ হৈছে উৎপাদন ঔদ্যোগিক ডাম্পিং ভূমি বিকাশ স্থানীয় আৱৰ্জনা নিষ্কাশন আৰু অত্যাধিক কীটনাশক বা সাৰৰ ব্যৱহাৰ কঠিন আৱৰ্জনা অবৈধভাৱে পেলোৱা মাটিৰ দ্বাৰা শোষিত প্ৰদূষিত পানী ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ খনিজ পদাৰ্থ তেল আৰু তেজস্ক্ৰিয় আৱৰ্জনা পেলোৱা হৈছে মাটি প্ৰদূষণৰ মুখ্য কাৰণ যদি আমি ভৱিষ্যতে আমাৰ আহিবলগীয়া প্ৰজন্মক সুখী আৰু স্বাস্থ্যৱান কৰিব বিচাৰো তেন্তে আমি আজিৰ পৰা মাটিৰ খহনীয়া বন্ধ কৰাৰ বাবে কিছুমান প্ৰতিকাৰমূলক পদক্ষেপ লোৱা আৰম্ভ কৰা উচিত সুস্থ পৰিৱেশ অবিহনে জীৱৰ সৃষ্টি বৃদ্ধি আৰু বিকাশ সম্ভৱ নহয় গতিকে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখাৰ লগতে পৰিৱেশ সুৰক্ষা কৰাটো প্ৰতিজন ব্যক্তিৰ দায়িত্ব ও কৰ্তব্য সকলোকে অনুৰোধ জনাইছোঁ আহক আমি সকলোৱে বৃক্ষৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁ শেষত পুনৰবাৰ সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা জনাই আজিৰ মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ আজিৰ ভিডিঅ'টোত ছাত্ৰ ছাত্ৰীসকল ইমানখিনি আছিল ক'বলগীয়া গতিকে যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লগতে থকা বেল আইকনটো বজাই দিবা যাতে মোৰ নতুন নতুন ভিডিঅ' সকলোৰ আগত চাব পাৰা ধন্যবাদ